পুত্ৰৰ জন্মদিনত গছপুলি ৰোপণ পৰিৱেশ কৰ্মী ঋতুৰাজ বৰুৱাৰ। আজি 17 ডিচেম্বৰত পুত্ৰ গৌৰৱ বৰুৱাৰ শুভ জন্মদিনত গছপুলি ৰোপণ কৰিলে পৰিৱেশ কৰ্মী ঋতুৰাজ বৰুৱাই। উল্লেখযোগ্য যে পৰিৱেশ কৰ্মী ঋতুৰাজ বৰুৱাই পুত্ৰৰ প্ৰথম বাৰ্ষিক জন্মদিনৰ পৰাই গছপুলি ৰোপণ আৰু প্ৰতিপালন কাৰ্যসূচী গ্ৰহণ কৰি আহিছে। আজিৰ গছপুলি ৰোপণ কাৰ্যসূচীত পৰিৱেশ সমিতিৰ কেন্দ্ৰীয় কাৰ্যকৰী সভাপতি দিগন্ত ভট্ট, তিনিচুকীয়া জিলা সাংস্কৃতিক সভাপতি বিজয় মল্লিক, জিলা উপ-সভাপতি দেৱেন তাঁতী আৰু মাতৃ ঝৰ্ণা বৰুৱা, মাহী সুখী তাঁতীয়ে সহযোগিতা আগবঢ়ায়। পৰিৱেশ কৰ্মী ঋতুৰাজ বৰুৱাই জলবায়ু পৰিৱৰ্তনৰ বিষয়টো গুৰুত্ব সহকাৰে লৈ সকলোকে জন্মদিন বা বিবাহ বাৰ্ষিকীৰ দিনটোত গছপুলি ৰোপণ আৰু প্ৰতিপালনৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনায়। আজি আমাৰ পুত্ৰ গৌৰৱ বৰুৱাৰ শুভ জন্মদিন আৰু সেই জন্মদিন লগত সংগতি ৰাখি আমি আজি তিনিচুকীয়া চিকিৎসা মহাবিদ্যালয়ত গছপুলি ৰোপণৰ এক বিশেষ কাৰ্যসূচী গ্ৰহণ কৰিলোঁ। আৰু এই কাৰ্যসূচী মই গৌৰৱ বৰুৱাৰ প্ৰথম বাৰ্ষিক জন্মদিনৰ পৰাই গছপুলি ৰোপণ আৰু প্ৰতিপালনৰ কাৰ্যসূচী কৰি আহিছোঁ। আৰু প্ৰথম অৱস্থাত ৰোৱা গছপুলিসমূহ এতিয়া ডাঙৰ হৈছে, ফুল ফুলিছে, ফলো লাগিছে। আৰু আজি যিহেতুকে আমি তিনিচুকীয়া চিকিৎসা মহাবিদ্যালয়ত আমি বৃহৎভাৱে গছপুলি ৰোপণ কাৰ্যসূচী আমি পৰিৱেশ সক্ষান্তি উদ্যোগত কৰি আহিছোঁ। গতিকে এই কাৰ্যসূচীৰ লগতে সংগতি ৰাখি আজি এই শুভ জন্মদিনটোত আমি তিনিচুকীয়া চিকিৎসা মহাবিদ্যালয়ত গছপুলি ৰোপণ কৰিলোঁ। প্ৰথমে এটা নাহৰ গছপুলি ৰোপণ কৰিলোঁ, যিটো গছপুলি আমাৰ জুবিনদাৰ অতি প্ৰিয় আছিলে। গতিকে গছপুলি ৰোপণ এটা কৰিলোঁ। তাৰপিছতে অৰ্জুন, তাৰপিছত আৰু সৌন্দৰ্য বৰ্ধনৰ 2-এটা গছপুলি ৰোপণ কৰিলোঁ। আৰু ৰোপণ কৰি ইয়াক প্ৰতিপালনৰ আমি দায়িত্ব লোৱা সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আৰু দ্বিতীয়তে ৰাইজলৈ এটা আহ্বান কৰিছোঁ যে গছপুলি ৰোপণ আৰু প্ৰতিপালন এই বিষয়টো বৰ্তমান সময়ত অতি গুৰুত্বপূৰ্ণ। কাৰণ বৰ্তমান সময়ত জলবায়ু পৰিৱৰ্তন হৈছে আৰু এই জলবায়ু পৰিৱৰ্তনটো বৰ্তমান সময়ত আটাইতকৈ ভয়ংকৰ পৰিৱেশজনিত সমস্যা। গতিকে এই ভয়ংকৰ যি সমস্যা, বায়ু প্ৰদূষণে হওক, গোলকীয় উষ্ণতাই হওক বৃদ্ধি পাইছে, তাক নিয়ন্ত্ৰণৰ একমাত্ৰ উপায় হৈছে গছ। আৰু গছ বৰ্তমান সময়ত আমাক কমি আহিছে, বিভিন্ন কাৰণত কাটি আছে। গতিকে তাক আমি সম্পূৰ্ণ কৰিবৰ কাৰণে গছপুলি ৰোপণ কৰাৰ লগতে প্ৰতিপালন কৰিব লাগিব। আৰু এজোপা বৃহৎ গছৰ ৰূপ দিলেহে আমি কিন্তু এই পৰিৱেশ প্ৰদূষণ নিয়ন্ত্ৰণৰ কাৰণে সহায় হ'ব। গতিকে ৰাইজলৈ আহ্বান, সকলোৱে যাতে নিজৰ সন্তানৰ শুভ জন্মদিন বা জন্মবাৰ্ষিকৰ শুভ যিটো জন্মবাৰ্ষিক দিন আছে, সেই দিনকেইটাত যাতে সকলোৱে গছপুলি ৰোপণ কৰে আৰু ৰোপণ কৰি প্ৰতিপালনৰ যাতে সকলোৱে দায়িত্ব লয়, পৰিৱেশ প্ৰদূষণ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত যাতে সহায়ক হয়।